আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম 2024-26 বৰ্ষৰ ডিএলএড এডমিশনৰ বিষয়ে ইতিমধ্যে এছচিআৰটি আসামৰ ফালৰ পৰা ডিএলএড এডমিশনৰ নটিফিকেশন জাৰি কৰিছে আৰু এই নটিফিকেশনত কি কথা উল্লেখ কৰা হৈছে এই গোটেইখিনি ইনফৰমেশন আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখা পাইছে এছচিআৰটিৰ ফালৰ পৰা দিয়া এডমিশন নটিছখন আৰু এই এডমিশন নটিছখনত কোৱা হৈছে যে যিসকলে 2024-26 বৰ্ষৰ কাৰণে ডিএলএড এডমিশন ল'ব বিচাৰে তেওঁলোকে এখন প্ৰি এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ পিইটি 2024 কাৰণে অনলাইন এপ্লাই কৰিব লাগিব অৰ্থাৎ ডিএলএড এডমিশনৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব আৰু এই এন্ট্ৰেন্স এক্সামৰ এই নটিছ আজি প্ৰকাশ পাইছে সো ইয়াতে সবিশেষ কি আছে আলোচনা কৰোঁ আহক আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখিছে যে মিনিমাম এডুকেশনাল কোৱালিফিকেশন কি লাগিব মিনিমাম এডুকেশনাল কোৱালিফিকেশন হল যে আপোনাৰ হায়াৰ সেকেন্ডাৰীত এটলিষ্ট 50% মাৰ্কস লাগিব আৰু যদি এসসি এসটি STP, STAs এইবিলাক ক্যাটাগৰী হয় তেতিয়াহলে আপোনালোকে 5% মাৰ্কছৰ ৰিলেক্সেশন পাব অৰ্থাৎ ইয়াতে যি 50 মাৰ্কৰ হায়াৰ সেকেন্ডাৰী 50 মাৰ্কস লাগিছিল সো এতিয়া আপোনাৰ 45% হলে হৈ যাব তাৰ পিছত ইয়াতে এজ কোৱা হৈছে এজ কৈছে যে 18 বছৰৰ তলত হ'ব নোৱাৰিব আৰু 34 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব আৰু এইটো 1 জুলাই 2024 হিচাপত কাউন্ট কৰা হ'ব আপোনালোকে ইয়াতে দেখা পাইছে 1 জুলাই 2024 হিচাপত ইয়াতে কাউন্ট কৰিব সো 1 জুলাই 2024 যাৰ বয়স 34 ইয়াৰ্ছ ক্ৰছ কৰিছে তেওঁলোকে এন্ট্ৰেন্স এক্সাম দিব নোৱাৰিব কিন্তু STP STAs ক্যাটাগৰীৰ কাৰণে ইয়াতে অলপ এক্সামপশন থাকিব 2 বছৰৰ অৰ্থাৎ 36 ইয়াৰলৈকে হিয়তে এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিছো ৰিজাৰ্ভেশন লৈকে সৰকাৰি নিয়ম মতে যিবিলাক OBC MOBC SC ST বা PWD EWS তেওঁলোকৰ কাৰণে সিট ৰিজাৰ্ভেশন থাকিব তো এতিয়া আহিছো যে কেনেকৈ আপোনালোকে ইয়াটো এপ্লাই কৰিব লাগিব সো এপ্লাই কৰাৰ প্ৰসেছটো ইয়াতে আপোনালোকৰ সৈতে এতিয়া আলোচনা কৰিম এপ্লাই কৰাৰ প্ৰসেছটো হল যে আপোনালোকে এখন ওয়েবসাইটত যাব লাগিব হেটো হল scrtpet.co.in এইটো ওয়েবসাইটত যাই আপোনালোকে আপোনালোকৰ ফৰ্ম ফিলআপটো কৰিব লাগিব তাৰ লগতে ইয়াতে আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ সময়ত 600 টকাৰ এটা ফিজ দিব লাগিব যেটো এক্সাম ফিজ হয় এন্ট্ৰেন্স এক্সামৰ ফিজ সো এই 600 টকা সকলো ক্যাটাগৰী ক্যান্ডিডেট সকলৰ কাৰণে সেম SC ST OBC MOBC EWS জেনাৰেল সকলৰ কাৰণে ইয়াতে সেম থাকিব তো তাৰ পিছত অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে এডমিট কাৰ্ড পাব কেতিয়া পাব হিখিনি আলোচনা কৰিম সো হিখিনি আলোচনা কৰো আহক কোন দিনা কি অনুষ্ঠিত হ'ব আৰু তাৰ পিছত ইয়াতে কোৱা হৈছে যে কোড এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব কোড এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব হেয়া আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত গম পাব বা ফৰ্ম ফিলআপ যেতিয়া কৰিব সেই ফৰ্ম ফিলআপত তাতে আপোনালোকে লিখা পাব কোড আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব সো সেই হিচাপত আপোনালোকে ফৰ্ম ফিলআপটো কৰি লব তো এতিয়া আহিছো যে আৰু অলপ ইম্পৰ্টেন্ট কথা আপোনালোকক দেখাইছো ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব 22 জুলাই 2024 অৰ্থাৎ আজিৰ পৰা অনলাইন এপ্লাইটো আৰম্ভ হৈছে ইতিমধ্যে আৰু অনলাইন কৰাৰ যি লাষ্ট ডেট অৰ্থাৎ ফিজ পেমেন্ট কৰাৰ লাষ্ট ডেট 11 আগষ্ট অৰ্থাৎ 22 জুলাই তাৰিখে অনলাইন এপ্লাই স্টাৰ্ট হ'ব আৰু 11 আগষ্ট তাৰিখে অনলাইন এপ্লাই লাষ্ট ডেট তাৰ পিছত আপোনালোকে কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াতে চাওক 1 সেপ্টেম্বৰ 2024 বা তাৰ পিছত আপোনালোকে আপোনালোকৰ যি এডমিট কাৰ্ড হেয়াৰ ডাউনলোড কৰিব পাৰিব তাৰ পিছত কৈছে এন্ট্ৰেন্স এক্সামটো কোনটো ডেটত হ'ব ইয়াতে চাওক দিয়া আছে 8 সেপ্টেম্বৰ অৰ্থাৎ 8 সেপ্টেম্বৰ তাৰিখে আপোনালোকৰ যি এন্ট্ৰেন্স এক্সাম হে এন্ট্ৰেন্স এক্সাম দিব পাৰিব তাৰ পিছত এতিয়া ইয়াতে আহিছো যে যি কোন দিনা ৰিজাল্ট দিব এবাৰ চাই লওক ৰিজাল্ট দিয়াৰ ডেটটো হল 23 সেপ্টেম্বৰ অৰ্থাৎ 23 সেপ্টেম্বৰ তাৰিখে এই যি ডিএলএড এন্ট্ৰেন্স এক্সাম হল তাৰে ৰিজাল্টটো দিয়া হ'ব সো ইখিনিয়ে এইটো ভিডিঅ'ত আলোচনা কৰা বস্তু আছিল সো ইখিনি আপোনালোকৰ লগত আলোচনা কৰিলো
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে আপুনি মোৰ চেনেলৰ ভিডিঅ'বিলাক চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ